Hey guys, what's up? I hope you all are doing well. মানে HLC রিজাল্ট হয় যেহেতু আজি 10 তারিখ। ইপিনে আছে ইনজামুল ভাই। I am very excited. We are very excited. Yeah, today we are very excited. Relatives দিছে বাৰু, ভন্টিহতে দিছে কিছুমান। আপোনাৰ আছে নেকি? মোৰো নাই মানে দিছে এই ৰিলেটিভছ সো এতিয়া মানে সবৰে কালেক্ট কৰা হৈ আছে কৰিম কাৰ কেনেকুৱা হয় আৰু পাৰিলে ঘৰ চৰত গৈ পাৰ্টি চাৰ্টি খাম কিছুমান আছে সৰু ভাইটি সিহঁতৰ পৰা পাৰ্টি ল'ম লেটছ সি কি হয় হয় নহয় সো এতিয়া আৰু লেটছ সি কি হয় বহুত বেছি এক্সাইটেড মানে বছৰ এনেকুৱা টাইমত মোৰ পুৰা কোটি ফাটিছিল গাইছ পিপিনে আশাদুল ভাই আপোনাৰ মানে ৰিজাল্ট কেনেকুৱা হ'ব কি আশা কৰিছে আশা কৰিছো বহুত ডাঙৰ কি বহুত ডাঙৰ কেনেকুৱা হ'ব আপুনি মানে কি আশাবাদী মোৰ আশা আছে মই ডাঙৰ মানুহ হ'ব কাৰণে আচ্ছা মানে কি কোৱা আৰু দিছো মানে অংকটো অকমান বেয়া হ'ব বাকীখিনি ভালে আছে ভাল হ'ব ঠিক আছে ভাল হ'ব নে ভাল হ'ব ভাল হ'ব সো আপুনি কোনটো ক্লাছত এক্সাম দিছে এইবাৰ মেট্ৰিকত ঠিক আছে তো গাইস ইপিনে আমাৰ সাহিল ভাই এবাৰ এক্সাম দিছে কেনেকুৱা হ'ল ৰিজাল্ট ভাল কিমান পাইছা ডিভিজন সেকেন্ড তেন্তে পাৰ্টি ক'ত বহুত বেছি শুভেচ্ছা থাকিল কংগ্ৰেচুলেশ্যনছ আৰু সাহিলে ভালে সেকেন্ড ডিভিজন পাইছে বহুত বেছি ভাল ল'ৰাবিলাকে এনে নপঢ়ে তাকে পাছ কৰা বহুত এটা এইটো আৰ্ট হয় অকল ল'ৰাবিলাকৰ থাকে বাতটো সহি এণ্ড পাৰ্টি লাগিব চবৰে তো আপোনালোকক দেখাই আছোঁ আমাৰ পৰিয়ালৰ পৰা এইটো কেণ্ডিডেট তাই এবাৰ HLC দিছে আৰু তাই ভালে পাইছে বাৰু কোনো আশা কৰা নাছিলে পাছ কৰিব বুলি তথাপিও সেকেন্ড ডিভিজন পালে সেইটো কাৰণত মই এইটো গামোচা দিলোঁ তাইক আৰু আদৰণি জনালোঁ কাৰণ মেট্ৰিকটো ইমানো বেছি ইম্পৰ্টেণ্ট নহয় পাছ কৰিলে ভাল ফেইল কৰিলে একো নহয় কাৰণ পাছ কৰিও বহুতে টপ কৰিও একো কৰিব পৰা নাই কিন্তু বহুতে ফেইল কৰিও মাৰ্চিডিজ চলাই আছে সেইটোৱে কথা হয়নে নহয় হয়নে নহয় কেনেকুৱা লাগি আছে আজি বহুত ভাল লাগি আছে তুমি ইমান ভাল ৰিজাল্ট কৰিছা আৰু তাইকো মই সেইটো গামোচা এখন দিলোঁ আৰু বহুত যাতে মটিভেট হয় আকৌ HSত আৰু বেছি ভাল হয় আৰু আজি কেনেকুৱা নিজৰ ওপৰত কেনেকুৱা প্ৰাউড ফিল হৈ আছে আলপিনাই মানে গভৰ্ণমেণ্টৰ পৰা পঢ়ি মানে সেকেন্ড ডিভিজন পাইছে 54 তাই পাৰ্চেণ্টেজ হৈছে আৰু বহুত বেছি মোৰ ভাল লাগি আছে আৰু মই প্ৰাইভেটতো পঢ়ি 45 পালোঁ তো তাই গভৰ্ণমেণ্টত পঢ়ি টিচাৰ নাছিল বাৰু মানে যিমানে পাইছে বাৰু বহুত বেছি মোৰ নিজৰ ওপৰত প্ৰাউড ফিল হৈ আছে আৰু আগবাঢ়ি যোৱা কেনেকুৱা লাগি আছে এতিয়া আজি ইমান ৰিজাল্ট কৰিছা বহুত ভাল লাগি আছে কিয়নো যেতিয়া আমি ফাইনেল দিম তেতিয়া আমাৰ টিচাৰ নাছিলে ৰিটায়াৰ হৈ গ'ল বেছি নাছিলে ছায়েন্সৰো নাছিলে ছ'চিয়েল ছায়েন্সৰো নাছিলে পিছত আহিলে এতিয়া আহিলে আৰু কি হ'ব তেতিয়া বহুত ভাল লাগিছে ৰিজাল্টটো বহুত ভাল হ'ল থেংক ইউ আৰু আগবাঢ়ি দেখা পাইছে মই তাইক ফুলাম গামোচা এখন দি আদৰণি জনালোঁ যাতে আৰু বেছি ভৱিষ্যত উজ্জ্বল মানে হয় তো কেনেকুৱা লাগি আছে ভাল লাগি আছে কেনেকুৱা মানে আশা কৰিছিলে নেকি পাছ কৰিব বুলি বাতে মই আশাই কৰা নাই পাছ কৰিম বুলি আৰু আশা কৰোঁ HSত আৰু ভাল হ'ব ফাৰ্ষ্ট ডিভিজন ষ্টাৰ ডিষ্টিংশ্যন পাই একদম পূৰা দেশৰ নাম গাঁৱৰ নাম গোটেই পৃথিৱীত উজ্জ্বল কৰি দিয়া তাকে কামনা কৰিলোঁ আৰু কি ক'বা ভাল কি ক'ম পাছ কৰিছোঁ মোৰ এইটো ভাল লাগিছে বহুত মোৰ দাদাই ফুলাম গামোচা দিছে আৰু ভাল লাগিছে বহুত আৰু তুমি কি ক'বা সেইপিনে আৰু এটা ভৰ্তি হ'ল মোক দেখা হৈছে তোমাৰ ৰিজাল্ট কেনেকুৱা হ'ল তো আমি এতিয়া চাব পাৰে বম আনিছোঁ বেছি অনা নাই আমি আনিছো তুমি 25 মণ্ডল মান আনিছো 25 মণ্ডল ৰিচাৰ্জ কৰিলো এনে গৈ আছে বাৰু 5 পেকেট আনিছোঁ তো এতিয়া আমি আহিলোঁ দোকানত ইপিনে আছে মামু ইপিনে আছে ইনজামুল ভাই মানে আমি অনলাইনত আমাক মানে পাৰ্টি দিলে আৰু আপোনালোকে যদি আমাক অনলাইনত পাৰ্টি দিব বিচাৰে তেন্তে মই ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি দিম তাত আপোনালোকে যিমান ইচ্ছা আপোনালোকে পাৰ্টি দিব পাৰে আৰু আমি বেয়া নাপাওঁ আমি পাৰ্টি খাম আমি লওঁ চবৰে পৰা লওঁ কি কয় আপুনি ঠিক আছে ঠিক আছে ত' মই মানে নেক্সট ষ্টৰিত মই হেৰি লগাই দিম বাৰু মোৰ স্কেনাৰখন আপোনালোকে অনলাইন পাৰ্টি দিয়ক তো গাইছ সেয়া আছিল আজিৰ এটা চিম্পল ভ্লগ মই সৰুৰে পৰা ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ আৰু এতিয়া শেষ হ'ল চ' যিমানখিনি পাৰিলোঁ শ্বুট কৰিলোঁ ইপিনে মোৰ ভাই মটো ইপিনে মোৰ মামু ছোটো
আৰু ইপিনে মই তো আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক, জনাওক কেনেকুৱা পালে, আপোনালোকৰ পাৰ্চেণ্টেজ কেনেকুৱা হ'ল। আৰু ৰিজাল্ট মেটাৰ নকৰে, আপোনালোকে যদি তেনেকুৱা ছেকেণ্ড ডিভিজন, ফাৰ্ষ্ট ডিভিজন, থাৰ্ড ডিভিজন পোৱা কোনোবা ষ্টুডেণ্ট পায়, সিহঁতক এপ্ৰিচিয়েট কৰিব পাৰিলে চকলেট এটা দিব, গামোচা এখন দি দিব কেতিয়াবা, যাতে সিহঁতে মটিভেট হয়। চবেতো টপাৰক মানে গুৰুত্ব দিয়ে, আপোনালোকে সিহঁতক গুৰুত্ব দিব, কি আছে, কাৰণ এইটো এটা ৰিজাল্ট হয়। ইঞ্জামল ভাই কি ক'ব আপুনি? মই ক'বলৈ বিচাৰিছোঁ এটা কথাই যে বহুত আছে এনে বেয়া কৰিছে, অঁ বেয়া কৰিছে সেইটো ডাঙৰ কথা নহয়। তেওঁলোকক আমি সমাজৰ মানুহে তেওঁলোকক উৎসাহ দিব লাগে যে আগন্তুক আমি ভাল কিবা এটা কৰিব পাৰিবা বুলি আপোনালোকে উৎসাহ দিব। বহুতে আছে বেয়া বুলি কয়, বেয়া বুলি একো নাই, তেওঁলোকে হয়তো কিবা এটা কাৰণত বেয়া কৰিছে, সেইটো ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকে আগন্তুক ভাল কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু ইঞ্জামল ভাই মানে মেট্ৰিকত ছেকেণ্ড ডিভিজন পাইছিল, আপোনালোকে গম পায় ব্লগত, কিন্তু HSত গৈ আকৌ ষ্টাৰ মাৰি দিলে 77 ন? তো সেইটো নহয়, তো হয়তো HSত ভাল হৈ যাব পাৰে। আৰু ইপিনে মামু আছে, মামু কিন্তু মামু আপুনি কি ক'ব? মামুৰ 90 হৈছিল ন HSত? এনেকুৱা হৈছে HSত 90 হৈছে, আকৌ মেট্ৰিকত তেওঁৰ হৈছিল কিমান 75 চাগে, 77 নে কিমান। তো তাতকে মানে ইম্প্ৰুভ কৰিছে আৰু বেছি, আৰু ভাল হৈছিলতো আগতো, কিন্তু ইয়াতকৈ আৰু বেছি ভাল হ'ল HSত। চ' সিহঁতে যাতে আৰু বেছি মটিভেট হয়, সেইটো ক'ব। আপুনি কি ক'ব? আৰু আমি তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ, তেওঁলোকে যাতে ভাগি নপৰে মনটোক, আৰু এনকাৰেজ, আৰু সমাজৰ যিসকল মানুহ আছে, সমাজৰ সকলোৱে তেওঁলোকক এনকাৰেজ কৰিব লাগে, এবছলিউটলি আগুৱাই যাব লাগে। সেইটোৱে। চ'